হেল্ল' ষ্টুডেণ্ট, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ষ্টুডেণ্ট, মই ৰাজীবুল আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ ৰাজীবুল। আজিৰ ভিডিঅ'টো হৈছে যিবিলাক কেণ্ডিডেটছে DME এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে সেইবিলাকৰ কাৰণে আজিৰ ভিডিঅ'টো হয়। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ প্ৰিপজিশ্যন টপিকটো। যোনজনে মোৰ ভিডিঅ'বিলাক ইউটিউব চেনেলত চাই আছে, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোনজনে মোৰ ভিডিঅ'বিলাক ফেচবুক পেজত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ 1 নম্বৰ কুৱেশ্যনত দিয়া আছে দ্য বাছ এৰাইভছ ডেছ নুন। অপশ্যন এ দিয়া আছে অন, অপশ্যন বি দিয়া আছে এট, অপশ্যন চি দিয়া আছে টু, অপশ্যন ডি দিয়া আছে ইন। আমি জানো যে যদি কোনো বিশেষ সময় বা ঘণ্টাৰ কথা উল্লেখ থাকে তেনেহ'লে এট প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ এট। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে হি ৱাজ বৰ্ন ডেছ মনডে। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকে জানা যদি কোনো চেণ্টেঞ্চত বাৰৰ কথা উল্লেখ থাকে, ছানডে মনডে যিকোনো বাৰ দিয়া থাকিলে সেই ক্ষেত্ৰত প্ৰিপজিশ্যন অন ব্যৱহাৰ হয়। ইয়াৰ অপশ্যন এ দিয়া আছে অন, অপশ্যন বি দিয়া আছে এট, অপশ্যন চি দিয়া আছে টু, অপশ্যন ডি দিয়া আছে ইন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ অন। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে she is died dash cholera। অপশ্যন এ দিয়া আছে অফ, অপশ্যন বি দিয়া আছে ইন, অপশ্যন চি দিয়া আছে বাই, অপশ্যন ডি দিয়া আছে টু। তোমালোকে ভালকৈ মনত আছে চাগে যে যদি কোনো ব্যক্তি বেমাৰত মৃত্যু হোৱা বুজায় তেনেহ'লে সেই ক্ষেত্ৰত প্ৰিপজিশ্যন অফ ব্যৱহাৰ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ অফ। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰাজু ডাইড ডেছ এক্সিডেণ্ট। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন এ দিয়া আছে অফ, অপশ্যন বি দিয়া আছে ইন, অপশ্যন চি দিয়া আছে বাই, অপশ্যন ডি দিয়া আছে টু। এই ক্ষেত্ৰত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব, কিয়নো সাধাৰণতে যদি কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বুজায় তেনেহ'লে সেই ক্ষেত্ৰত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয়। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে কাৰ্ড ইজ মেড অফ ডেছ মিল্ক। অপশ্যন এ দিয়া আছে অফ, অপশ্যন বি দিয়া আছে ফ্ৰম, অপশ্যন চি দিয়া আছে টু, অপশ্যন ডি দিয়া আছে উইথ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ফ্ৰম, কিয়নো আমি জানো যে সাধাৰণতে যদি কোনো একটা বস্তু তৈয়াৰ কৰাৰ পিছত সেই বস্তুটো আমি পুনৰ ঘূৰি নাপাওঁ তেনেহ'লে সেই ক্ষেত্ৰত মেডৰ লগত কি হয়, প্ৰিপজিশ্যন ফ্ৰম ব্যৱহাৰ হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ফ্ৰম। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে টেবিল ইজ মেড অফ ডেছ উড। এইটো মেডৰে প্ৰিপজিশ্যন দিছে। অপশ্যন এ দি আছে অফ, অপশ্যন বি দি আছে ফ্ৰম, অপশ্যন চি দি আছে টু, অপশ্যন ডি দি আছে উইথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ অফ, কিয়নো আমি জানো যে যদি কোনো একটা বস্তু তৈয়াৰ কৰাৰ পিছত সেই বস্তুটো একে থাকে। ইয়াত কি কৈছে যে টেবিল ইজ মেড অফ ডেছ উড। টেবিলটো কি হৈছে, কাঠৰ পৰা তৈয়াৰ কৰা হৈছে, কিন্তু টেবিল যিকোনো আছে কাঠো আছে না, সেই ক্ষেত্ৰত অফ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব। 7 নম্বৰ কুৱেশ্যন দি আছে হি ইজ ছাফাৰিং ডেছ ফিভাৰ। অপশ্যন এ দি আছে অফ, অপশ্যন বি দি আছে ফ্ৰম, অপশ্যন চি দি আছে টু, অপশ্যন ডি দি আছে উইথ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ ফ্ৰম। আমি জানো যে যদি কোনো বেমাৰত ভুগি থকা বুজায় তেনেহ'লে সেই ক্ষেত্ৰত প্ৰিপজিশ্যন ফ্ৰম ব্যৱহাৰ হয়। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে হি লিভছ ডেছ মুম্বাই। অপশ্যন এ দি আছে ইন, অপশ্যন বি দি আছে অন, অপশ্যন চি দি আছে টু, অপশ্যন ডি দি আছে বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ ইন। যদি কোনো ব্যক্তি ডাঙৰ চহৰ নাইবা কোনো দেশ নাইবা বিদেশত যদি বসবাস কৰে তেনেহ'লে সেই ক্ষেত্ৰত ইন প্ৰিপজিশ্যন ব্যৱহাৰ হয়। আৰু যদি কোনো ব্যক্তি সৰু ঠাই বা সৰু এখন গাঁৱত বসবাস কৰে সেই ক্ষেত্ৰত লিভছৰ লগত এট ব্যৱহাৰ হয়। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে she lives ডেছ দলগাঁও। অপশ্যন এ দি আছে এট, অপশ্যন বি দি আছে অন, অপশ্যন চি দি আছে টু, অপশ্যন ডি দি আছে বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, অৰ্থাৎ এট। 10 নম্বৰ কুৱেশ্যনত দি আছে ৰাজু এগ্ৰি ডেছ মি। অপশ্যন এ দি আছে টু, অপশ্যন বি দি আছে উইথ, অপশ্যন চি দি আছে বাই, অপশ্যন ডি দি আছে অন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অৰ্থাৎ উইথ,
কিয়নো আমি জানো যদি কোনো ব্যক্তি মানুহৰ লগত সন্মত হোৱা বুজায় তেনেহ'লে সেই ক্ষেত্ৰত এগ্ৰিৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হয়। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে শি ইজ জুনিয়ৰ ডেছ মি। অপশ্যন এ দিয়া আছে অন, অপশ্যন বি দিয়া আছে টু, অপশ্যন সি দিয়া আছে ইন, অপশ্যন ডি দিয়া আছে বাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ টু। কিয়নো যদি কোনো সেন্টেন্সত তোমালোকে দেখিবা যদি জুনিয়ৰ নাইবা সিনিয়ৰ নাইবা ইনফাৰিয়ৰ নাইবা সুপাৰিয়ৰ যদি থাকে তেনেহ'লে সেই ক্ষেত্ৰত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ব। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে আসাম ৰিচ ডেছ মিনাৰেল। অপশ্যন এ দিয়া আছে ইন, অপশ্যন বি দিয়া আছে অন, অপশ্যন সি দিয়া আছে উইথ, অপশ্যন ডি দিয়া আছে টু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰ্থাৎ ইন। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে দ্য শ্বিপ ইজ বাউণ্ড ডেছ কলকাতা। অপশ্যন এ দিয়া আছে টু, অপশ্যন বি দিয়া আছে বাই, অপশ্যন সি দিয়া আছে ফৰ, অপশ্যন ডি দিয়া আছে উইথ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অৰ্থাৎ ফৰ। যদি যাত্ৰা কৰা বুজায় তেনেহ'লে সেই ক্ষেত্ৰত বাউণ্ডৰ লগত সাধাৰণতে ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে দ্য পেপাৰ ইজ মেড আপ ডেছ বেম্বু। কি কৈছে কাগজ বাঁহৰ পৰা প্ৰস্তুত কৰা হয়। এই ক্ষেত্ৰত প্ৰিপজিশ্যন মেডৰ লগত ফৰ্ম ব্যৱহাৰ হ'ব কিয়নো কাৰণ কাগজ বাঁহৰ পৰা প্ৰস্তুত কৰা হৈছে কিন্তু কাগজৰ পৰা বাঁহটো আমি ঘূৰি নাপাওঁ সেয়েহে মেড আপৰ লগত কি হ'ব ফৰ্ম হ'ব। অপশ্যন এ দিয়া আছে অফ, অপশ্যন বি দিয়া আছে টু, অপশ্যন সি দিয়া আছে অন, অপশ্যন ডি দিয়া আছে ফ্ৰম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অৰ্থাৎ ফ্ৰম। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে হি ডিলছ ডেছ টি। অপশ্যন এ দিয়া আছে অফ, অপশ্যন বি দিয়া আছে ইন, অপশ্যন সি দিয়া আছে টু, অপশ্যন ডি দিয়া আছে বাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰ্থাৎ